জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত কৃষ্ণ বন্দনাত অংশগ্ৰহণ কৰিছে গৰিমা শইকীয়া গাৰ্গেও। কান্দি কান্দি কৃষ্ণ বন্দনাত অংশগ্ৰহণ কৰিছে গৰিমা শইকীয়া গাৰ্গ। কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈছে কণ্ঠশিল্পী বৰ্ণালী কলিতা, দিগন্ত ভাৰতী, আঙুলো তাৰ লগতে বহুকেইগৰাকী শিল্পী। ন্যায়টো আমি বিচাৰিছোঁ আৰু প্ৰপাৰ তদন্ত বিচাৰিছোঁ। ন্যায় পাবই লাগিব জুবিন দাই। আৰু মই এটাই কথা ক'ম যে এইটো ইটছ এ পিয়'ৰ নেগলিজেঞ্চি মোৰ মতে। আৰু নেগলিজেঞ্চিটো আমি দেখিছোঁ প্ৰতিটো ভিডিঅ' ছিৰিজ হিচাপত আহি আছে। তো গতিকে আমি তাত গম পোৱা যায় যে এইটো এটা নেগলিজেঞ্চি। এনেকুৱা ভিডিঅ' আহিছে য'ত মানুহে কৈছে যে যা নাৱত আছে, যা তাৰ পিছপিনে যাই নোৱাৰিব এনেকৈ বুলি কওঁতে এনেকৈ দিয়াৰো ভিডিঅ' আমি দেখা পাইছোঁ। তো গতিকে সেইটো ট'টেলি নেগলিজেঞ্চি। য'ত জুবিন দাক বাৰে বাৰে কয়, আমিও জানো, আমি আৰ্টিষ্টখিনিয়ে জানো যে জুবিন দাক পানী আৰু জুইৰ পৰা আঁতৰত ৰখাটো। ত' আমিও ট্ৰাই কৰিছিলোঁ কিবা তেনেকুৱা প্লেন হ'লেও তাৰমানে যাতে তাৰ পৰা দূৰত থাকে। তো গতিকে তেওঁলোক এনি টাইম লগত থকা মানুহ, কিয় সেই প্লেনটো কেঞ্চেল নহ'ল? আগদিনাখনৰ সেই প্লেনটো যে ইয়তত যাব লাগে, মহাসাগৰত যাব লাগে, সেইটোলৈকে ঠিক আছে। সাঁতুৰিব কিয় লাগিছিল? জুবিন দাই সাঁতুৰিব এতিয়া নালাগে, চবেই জানে। আৰু যিধৰণে তেওঁ প্ৰথম জাপটো মাৰিছে, আপোনালোকেও গম পাব, আপোনালোকে চবে সাঁতোৰা মানুহ, সেই গোটেই জাপটো ভুল জাপ, তেনেকৈ নজপিয়াই সাগৰৰ পানী, হয়নে নহয়? তো গতিকে সেই গোটেই প্ৰক্ৰিয়াটো এটা ভুল প্ৰক্ৰিয়া। তেওঁক বাৰে বাৰে মানে সেয়া কৰা হৈছিলে, কি বুলি ইনষ্টিগেট কৰা হৈছিলে যে নামক সাঁতুৰি সেই তালৈকে যাম, সেই দ্বীপৰ সেই তালৈকে যাম, দৰকাৰ নাছিলে কোনো। আৰু আমি এতিয়া এনেকুৱা এটা ভিডিঅ' দেখিছোঁ য'ত জুবিন দা একদম এনেকুৱা হৈ আছে, তাৰমানে আপোনাৰ একদম হি ইজ ভেৰি টায়াৰ্ড, য'ত আমি দেখা পাইছোঁ আন্তৰিকতা নাই। আপোনাৰ পৰা কামটো কেনেকৈ উলিয়াব লাগে, কেনেকৈ আদায় কৰিব লাগে, সেই ধৰণৰ আছিলে। সিদ্ধাৰ্থৰ বিষয়ে ইমান বেছি মই গম নাপাওঁ, যিহেতু জুবিনদাৰ লগত সেই ধৰণৰ প্ৰগ্ৰেম বা এনেকুৱা ধৰণৰ ইমান বেছি আমি যোগাযোগত নাছিলোঁ। কিন্তু এতিয়া যিবিলাক পাই আছোঁ, সেইখিনি মই ভাবোঁ যে কিবা মন্তব্য দিয়াৰ আগত আমি মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এটা SIT গঠন কৰিছে, গতিকে আমি ধৈৰ্য ধৰিব লাগে। জুবিন দাক নাপালেও এটলিষ্ট সেইখিনি কিনো পৰ্যায়ত কি ধৰণেনো তেওঁলোকৰ কিনো আছিলে এই গোটেই বিষয়টো এবাৰ যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ আগত সকলোৰে আগত দাঙি ধৰে, নিশ্চিতভাৱে আমি অলপ হ'লেও মানে সান্তনা পাম। এইটো গোটেই আল্টিমেটলি গোটেই অসমখন জড়িত হৈ আছে। অসমৰ এইটো পৰিয়াল বা মই নিবিচাৰি প্ৰত্যেকেই দাবী জনাইছে যে এইটো ক'ৰবাত এটা অস্বাভাৱিকতা আছে। গতিকে অস্বাভাৱিকতাটো যদি আছে, সেইটোৰ কাৰণে ৰাইজক নিশ্চিত কৰাৰ কাৰণে জুবিন অনুৰাগীক হওক বা গোটেই অসমৰ জাতিসত্তাটোকেই হওক, কাৰণ আমি দেখা পাইছোঁ আমি যোৱা 4-5 দিনত কোনো জাতি ধৰ্মৰ ভাষা বৰ্ণ নিৰ্বিশেষে আটাইবোৰ মানুহ আহি গৈছে। আৰু এইটো সঁচা অৰ্থত ক'ব গ'লে এইটো জাতীয়তাবাদ, এইটোতহে ওলাই পৰিছে যে গোটেই অসমৰ জোৰ এটা আছে, আমাৰ জাতিটোৰ এটা জোৰ আছে। আৰু এইটোক টানি আনিছে কিন্তু জুবিন নামৰ এই সত্তাটোৱে। জুবিনে কিন্তু এটা সুযোগ দিছে আমাক। গতিকে এই সুযোগটোৰ সদব্যৱহাৰ কৰি পেলাই আমাৰ প্ৰত্যেকেই আৱেগৰেই হওক, যুক্তিতৰ্কৰে হওক, এটা ন্যায় এটা থাকিবই। গতিকে ন্যায়ৰ কথা কৈ আমি আশাবাদী।